ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিভাগৰ প্ৰথম চেপ্টাৰটি অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এই আটাইবিলাক তোমালোকৰ কাৰণে লৈ আহিছোঁ। PDF আকাৰেও দি আছোঁ, তোমালোক সকলোৱে লিখি ল'বা। ডেছক্ৰিপশ্যনত PDFৰ লিংকটো দি দিম, যিসকলৰ লাগে ডাউনলোড কৰি লৈ লিখিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈ চোৱা, নতুন নতুন কিছুমান প্ৰশ্ন আৰু উত্তৰ জানিব পাৰিবা। দেৰি নকৰি ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে ইয়াত দিয়া হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? অপশ্যন 4টা দিয়া হৈছে নদ নদী, খনিজ তেল, জলসিঞ্চন নলা, অৰণ্য। মানৱ সৃষ্ট সম্পদ মানে যিবিলাক মানুহে সৃষ্টি কৰে, গতিকে ইয়াত জলসিঞ্চন নলা মানৱ সৃষ্ট সম্পদ। পিছৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো অজীৱীয় সম্পদ? অজীৱীয় মানে যাৰ জীৱন নাই। অপশ্যন কেইটা পঢ়িলে গম পাবা। শুদ্ধ উত্তৰটো হ'ব বায়ু। গ নম্বৰত দিছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? অনবীকৰণযোগ্য মানে হৈছে যিটো এবাৰ শেষ হৈ গ'লে ব্যৱহাৰ কৰিলে দুনাই ব্যৱহাৰ কৰিব নোৱাৰি, যেনে প্ৰাকৃতিক গেছ। এবাৰ শেষ হৈ গ'লে দুনাই ব্যৱহাৰ কৰিব নোৱাৰি। ঘ নম্বৰত দিয়া হৈছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নল গাহৰি। ঙ নম্বৰত দিয়া হৈছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? এইটোৰ শুদ্ধ উত্তৰ হৈছে ইউনেস্কো। এতিয়া মূল প্ৰশ্ন চোৱা। প্ৰাকৃতিক ভূগোল কাক বোলে? তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, তাৰ পৰাই উঠাই দিয়া হৈছে। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত থকা মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। পিছৰ কুৱেশ্যনটো হ'ল অৰ্থনৈতিক ভূগোলত সাধাৰণতে কোনবোৰ বিষয় অধ্যয়ন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অৰ্থনৈতিক ভূগোলত সাধাৰণতে সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত সকলো ধৰণৰ কথাই আলোচনা কৰা হয়। 3 নম্বৰ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায়? এইটো তোমালোকে ধুনীয়াকৈ শিকিবা। জৰ্জ চিজহম। সম্পদ কি? মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। মানৱ সৃষ্ট সম্পদ কি? সহজভাৱে তোমালোকে শিকিব পাৰিবা। মানৱ সৃষ্ট মানে হৈছে যিবিলাক মানুহে সৃষ্টি কৰে, অৰ্থাৎ যিবোৰ সম্পদ মানুহে সৃষ্টি কৰে তাকে মানৱ সৃষ্ট সম্পদ বোলে। এনেকৈও ক'ব পাৰি বা ইয়াত লিখি দিছোঁ প্ৰাকৃতিক সম্পদসমূহ যথোযুক্ত বা যথোপযুক্ত ব্যৱহাৰৰ যোগেদি মানুহে নিজে নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়, তেনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলে। তাৰপিছত আছে প্ৰতিৰোধক। প্ৰতিৰোধক মানে মনত ৰাখিবা যিয়ে মানুহৰ অপকাৰ কৰে, অৰ্থাৎ যিবোৰ সামগ্ৰীয়ে মানুহৰ অপকাৰ সাধন কৰে তাক প্ৰতিৰোধক বোলে। পিছত নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? নিষ্ক্ৰিয় মানে যাৰ ক্ৰিয়া নাই, অৰ্থাৎ উপকাৰো নকৰে অপকাৰো নকৰে, তেনেবোৰক নিষ্ক্ৰিয় সামগ্ৰী বোলে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে সম্পত্তি কাক বোলে? যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, অৰ্থাৎ বেচা কিনা কৰিব পাৰি, সেইবোৰক সম্পত্তি বোলে। লিখি দিয়া হৈছে, লিখি ল'বা তোমালোকে। এবিধ এনেকুৱা সম্পদৰ উদাহৰণ দিয়া যি প্ৰাকৃতিক সম্পদ আৰু লগতে এটা অজৈৱিক সম্পদ, যেনে সোণ। বহুত আছে, তোমালোকে প্ৰাকৃতিক সম্পদ আৰু অজৈৱিক সম্পদ কাক বোলে বুজি পালে উদাহৰণ বহুত লিখিব পাৰিবা। অজীৱীয় সম্পদ কাক বোলে? অজীৱীয় মানে হৈছে যাৰ জীৱন নাই, অৰ্থাৎ প্ৰাকৃতিক গঠন অনুযায়ী যিবোৰ সম্পদ নিৰ্জীৱ, তেনে সম্পদক অজীৱীয় সম্পদ বোলা হয়। নৱীকৰণযোগ্য সম্পদ কাক বোলে?
যিবোৰ প্ৰাকৃতিক সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। অনৱীকৰণযোগ্য সম্পদ কাক বোলে? যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণো দিয়া আছে। জাতীয় সম্পদ কাক বোলে? মনত ৰাখিবা, এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদসমূহক জাতীয় সম্পদ বোলা হয়, যেনে ৰাস্তা-ঘাট, স্কুল, কলেজ এইবিলাক। সম্পদ সংৰক্ষণ কাক বোলে? সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদ সংৰক্ষণ বোলা হয়। পিছৰ কুৱেশ্যনটো হ'ল, জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি? জৰ্জ চিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। পিছৰ কুৱেশ্যনত দিয়া হৈছে, সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। মানুহৰ অভাৱ পূৰণ কৰিব পৰা জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, পৃথিৱীৰ বুকুত পোৱা বায়ু, পানী, গছ-গছনি, খনিজ পদাৰ্থ, মাটি, সূৰ্যৰ তাপ ইত্যাদি একো-একোটা সম্পদ। কোনো এবিধ সামগ্ৰী সম্পদ হ'বলৈ হ'লে তলত উল্লেখিত বৈশিষ্ট্যকেইটা থাকিব লাগিব। যেনে ১ নম্বৰত দিয়া হৈছে উপকাৰিতা। কোনো বস্তু সম্পদ হ'বলৈ হ'লে তাৰ উপকাৰিতা গুণ থাকিব লাগিব, অৰ্থাৎ ই মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে সমাজৰ কল্যাণ সাধন কৰিব লাগিব। খ নম্বৰ কাৰ্যকাৰিতা। যিটো কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয়, সেই কামটোত সম্পদটো কাৰ্যকৰী হ'ব লাগিব। গ নম্বৰ পৰিৱৰ্তনশীলতা। সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এক সামগ্ৰী ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। তাৰ পিছৰ কুৱেশ্যন দিয়া হৈছে, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। পাৰ্থক্যসমূহ তলত দিয়া হৈছে। নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ'লেও পুনৰাই সৃষ্টি বা উৎপাদন কৰিব পাৰি। আনহাতে অনৱীকৰণযোগ্যবিলাক সৃষ্টি কৰিব নোৱাৰি। ইয়াত ধুনীয়াকৈ এনচাৰবিলাক লিখি দিয়া হৈছে, লিখি ল'বা। তাৰ পিছৰ কুৱেশ্যনত দিয়া হৈছে, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ'ল, ই পৃথিৱীত থকা প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, উৎপাদন, মানদণ্ড, বিতৰণ আদিৰ বিষয়ে অধ্যয়ন কৰে। লগতে পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্ৰধান নে উদ্যোগ প্ৰধান আদি দি অধ্যয়ন কৰে। অৰ্থনৈতিক ভূগোলৰ আটাইকেইটা শাখাৰ নাম ইয়াত লিখি দিয়া হৈছে, তোমালোকে লিখি লৈ শিকিবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা। এনচাৰটো ইয়াত দিয়া আছে, তোমালোকে ভিডিঅ'টো পজ কৰি লৈ লিখিব পাৰিবা, নহ'লে তোমালোকে কমেণ্ট কৰিবা, PDF-ৰ লিংক দি দিম তোমালোকৰ কমেণ্টত। পিছৰ কুৱেশ্যনটো, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। অতি ধুনীয়াকৈ তোমালোকৰ কিতাপতো দিয়া আছে আৰু ইয়াত থুলমূলকৈ অলপ চমু কৰি দি দিছোঁ, তোমালোক সকলোৱে লিখি লৈ শিকিবা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন হ'ব পাৰে এইবাৰৰ ফাইনেলৰ কাৰণে। ইয়াত ৬-৭টামান দিয়া হৈছে, তোমালোকে 5টামান শিকিলে হৈ যাব। তাৰ পিছত দিয়া হৈছে, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি?
ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে তোমালোকক গোটেইখিনি পঢ়ি শুনাই দিয়া নাই, কেৱল মাত্ৰ প্ৰশ্নকেইটা মই তোমালোকক বুজাই দি আছোঁ। গতিকে তোমালোক সকলোৱে ইয়াৰ পৰা চাই লৈ লিখিব পাৰিবা, কোনো সমস্যা নহয় তোমালোকৰ কাৰণে। অৰ্থনৈতিক বৃত্তি প্ৰদানকৈ 4 প্ৰকাৰৰ: প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তি। তাৰ পিছত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? ইয়াত ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে চোৱা মানে লিখি লৈ শিকা। যদি শিকিছা তেতিয়াহ'লে ঠিক আছে। পিছৰ কুৱেশ্যনটো দিয়া হৈছে, সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। সম্পদ আৰু মানুহৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে, কাৰণ মানুহে আকৌ সম্পদ উৎপাদন কৰে, মানুহে আকৌ উপভোগ কৰে। গতিকে সম্পদ নোহোৱাকৈ মানুহ চলিব নোৱাৰে, আৰু মানুহ অবিহনে সকলোবিলাক সম্পদৰ উপযুক্ত ব্যৱহাৰ হ'ব নোৱাৰে। এনচাৰটো ইয়াত দিয়া হৈছে, তোমালোকে লিখি লোৱা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। অতি ধুনীয়াকৈ এনচাৰটো ইয়াত লিখা আছে, তোমালোকে লিখি লোৱা। আৰু এটি ইম্পৰ্টেণ্ট কুৱেশ্যন, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। ব্যাখ্যা কৰা হৈছে তোমালোকৰ কাৰণে, কিতাপতো আছে, ইয়াত লিখি ল'বা। কমেণ্ট কৰিবলৈ নাপাহৰিবা, তোমালোকক বাকী এনচাৰবিলাক দি দিম। পিছৰ কুৱেশ্যন, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। মানুহ আৰু বিজ্ঞান প্ৰযুক্তি, সম্পদ এইবিলাক ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে ইয়াত চমুকৈ আলোচনা কৰি দিছোঁ, তোমালোকে লিখি লোৱা। পিছৰ কুৱেশ্যনটো হৈছে, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। এইটো আন এটি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো শিকিবাই, তোমালোকৰ পৰীক্ষাত আহিব পাৰে, ছমহীয়া পৰীক্ষাৰ আহিব। ইয়াত ধুনীয়াকৈ এনচাৰটো দিয়া হৈছে। তাৰ পিছৰ কুৱেশ্যনটো আছে, উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা। তোমালোকে পাইছা, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক 3টা ভাগত ভাগ কৰা হৈছে: মানৱ সৃষ্ট সম্পদ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ। আকৌ সেই সম্পদসমূহক গঠন অনুসৰি 2টা ভাগত ভাগ কৰা হৈছে: জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। আকৌ উপলভ্যতা বা স্থায়িত্ব অনুসৰি সম্পদসমূহক 2টা ভাগত ভাগ কৰা হৈছে: নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। লগতে মালিকীস্বত্ব অনুসৰি সম্পদসমূহক 3টা ভাগত ভাগ কৰা হৈছে: জাতীয় সম্পদ, ব্যক্তিগত সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। এইকেইটাৰ বিষয়ে তোমালোকে শিকিব লাগিব। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? আজিৰ যুগত কেৱল পৰীক্ষাৰ কাৰণেই নহয়, এইটো আমাৰ দৈনন্দিন জীৱনৰ এটি অপৰিহাৰ্য প্ৰশ্ন। ইয়াৰ উত্তৰ তোমালোকে শিকিলেই নহ'ব, পৰিৱেশ সুৰক্ষাৰ বাবে এইটো তোমালোকে কৰিব লাগিব, সম্পদ সংৰক্ষণ কৰিব লাগিব। ইয়াৰ প্ৰয়োজনীয়তা ইয়াত লিখি দিয়া হৈছে, জানি লোৱা, ভৱিষ্যতে কাৰ্যকৰী কৰাৰ চেষ্টা কৰিবা। মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা। ইয়াত লিখি দিয়া হৈছে, তোমালোকে চাই লোৱা। তাৰপিছত কিছুমান চমু টোকা দিয়া হৈছে, এইবিলাক পাঠভিত্তিক চমু টোকা তোমালোকক দিয়া আছে। যদি লিখা আছে সমস্যা নাই, যদি লিখা নাই তেতিয়াহ'লে তোমালোকে লিখি লোৱা। এটা হৈছে সম্পদ, আৰু এটা মানৱ সম্পদ, আৰু এটা হৈছে সম্পত্তি, তাৰপিছত নৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ, তাৰপিছত আছে জাতীয় সম্পদ, তাৰপিছত আছে জৈৱিক সম্পদ মানে জীৱীয় সম্পদ, তাৰপিছত সম্পদ সংৰক্ষণ, আৰু এটা হৈছে সম্পদৰ পুনৰাৱৰ্তন। এইকেইটা চমু টোকা তোমালোকক লিখিবলৈ দিয়া হৈছে, তোমালোকে লিখি লৈ শিকিবা। তাৰ পিছত আছে IUCN, এইটোৰো চমু টোকা দিছে। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট সংগঠনৰ নাম, তোমালোকে মনত ৰাখিবা। তাৰ পিছৰ আছে পাৰ্থক্য লিখা। এই পাৰ্থক্যবিলাক তোমালোকে জানিব লাগিব, পাৰ্থক্যবিলাক তোমালোকৰ পৰীক্ষাত আহিব, সকলোৱে ধুনীয়াকৈ লিখি লৈ শিকিবা। ইয়াত তোমালোকক দিয়া হৈছে, চোৱা। প্ৰথম পাৰ্থক্য দিয়া হৈছে সম্পদ আৰু সম্পত্তি, ধুনীয়াকৈ লিখা আছে, কোনেও নাপাহৰিবা। পিছৰটো দিয়া হৈছে অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল, ইয়াৰো পাৰ্থক্যবিলাক লিখি দিছোঁ। তাৰ পিছত আছে জীৱীয় আৰু অজীৱীয় সম্পদ, জীৱীয় অজীৱীয় সম্পদৰ পাৰ্থক্য এই ধৰি লোৱা, জীৱীয় মানে যাৰ জীৱন বা প্ৰাণ আছে যিবোৰ সম্পদৰ, অজীৱীয় মানে যাৰ জীৱন বা প্ৰাণ নাই। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, এইটো মোষ্ট ইম্পৰ্টেণ্ট এটা, এইটো আহিয়ে থাকে, আগলৈও লাগিব তোমালোকৰ। তাৰপিছত ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ,
ইয়াৰো পাৰ্থক্যবিলাক তোমালোকে শিকিবা। তাৰপিছত কি আছে চোৱা, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ, ইয়াৰ পাৰ্থক্যখিনি ইয়াত দিয়া হৈছে, তোমালোকে লিখি লোৱা। ভিডিঅ' পজ কৰি লিখিব পাৰিবা। তাৰপিছত হৈছে সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন, ইয়াৰ পাৰ্থক্যবিলাক তোমালোকে ডেফিনেশ্যন শিকিলে পাবা বা কিতাপতো পাবা, ইয়াত দিয়া হৈছে, তোমালোকে এইখিনি লিখি লৈ শিকা। তাৰপিছত এটা কুৱেশ্যন, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এই জড়িত সংস্থাবিলাক এইবিলাক তোমালোকে ধুনীয়াকৈ শিকিব লাগিব। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে, সেই কুৱেশ্যনটো ইয়াত দিয়া হোৱা নাই, কিন্তু মই তোমালোকক কৈ দিছোঁ, লিখি ল'বা। সম্পদ সংৰক্ষণৰ যিকোনো 5টা পদ্ধতি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। সম্পদ সংৰক্ষণৰ যিকোনো 5টা পদ্ধতি বহলাই আলোচনা কৰিব লাগে, তোমালোকে লিখি লৈ ধুনীয়াকৈ শিকিবা। এনেকৈ যদি পাৰ্টটো অধ্যয়ন কৰা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত কমন থাকিবই, আনকমন একো নাথাকে। আগলৈ চেপ্টাৰবিলাকৰ কুৱেশ্যন এনচাৰ তোমালোকক দিম। গতিকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ থাকিল সকলোকে।